আজি আমি এটা বহুত হেলদি চকলেট মিল্ক শেকৰ ড্ৰিংক বনাবলৈ লৈছোঁ। তাৰ কাৰণে আমি ব্যৱহাৰ কৰিম এখন লোহাৰ কেৰাহী ভালকৈ ধুই লোৱা। তাতে আমি গৰম হোৱাৰ পিছত মাখানা দি দিছোঁ। মাখানা হয়তো আপোনালোকে সকলোৱে জানে মাখানাৰ কথা কিমান হেলদি হয়। মাখানাখিনি ভালকৈ আমি ভাজি ল'ম কৰকৰীয়াকৈ। ভাজি ল'বলৈ ইয়াত আমি অকণমান পিয়'ৰ A2 ঘিউ ইউজ কৰিম। একদম পিয়'ৰ A2 ঘিউ দেখিছে আপোনালোকে। ইয়াত আমি এড কৰি দিম আৰু ঘিউ দি পেলাই আমি ভালকৈ ভাজি থাকিম যেতিয়ালৈকে মাখানাকেইটা একদম বাজি নুঠে। মানে কেৰাহীখনত বাজিলে গম পাব আৰু যে মাখানাখিনি ভালকৈ ফ্ৰাই হৈ গৈছে। হাতেৰে এটা ভাঙিও আপোনালোকে চাব পাৰে। বাকী এনে দেখিলেই গম পাই যোৱা যায় ফ্ৰাই হ'লে খুব বাজিবলৈ ধৰে, তেতিয়া আমি গম পাই যাব পাৰোঁ। ভালকৈ ভাজি হোৱাৰ পিছত আমি এইখিনি নমাই ল'ম যাতে জ্বলি নাযায়, চাব সাৱধান হ'ব। আৰু ঘিউত কৰিছোঁ কাৰণ ল'ৰা ছোৱালীলৈ বনোৱা বস্তু পিয়'ৰ ঘিউটো সিহঁতৰ কাৰণে বহুত ভাল আৰু ঘিউত দিছোঁ সেইকাৰণে। আৰু য়োগা বাৰৰ আপোনাৰ ছুপাৰ মুছলি, তাত আপোনাৰ ড্ৰাই ফ্ৰুট এড হৈ থাকে। ড্ৰাই ফ্ৰুট আপোনাৰ কিচমিচ, তাৰপিছত কাজু আৰু বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুটছ ইয়াত থাকে। তাৰো অলপমান লৈ লৈছোঁ। লগত মাখানা আৰু এই দুইটাই মানে বেছটো বনাবৰ কাৰণে অলপমান যাতে ডাঠ হয় আৰু হেলদি হয় তাৰ কাৰণে আমি এই দুটা বস্তু মানে এড কৰিম, মুছলিখিনি আৰু আপোনাৰ মাখানাখিনি। অ'টছ আছে, অ'টছ মুছলিয়ে হয় কিন্তু তাতে পামকিন চিড আৰু বিভিন্ন ধৰণৰ ড্ৰাই ফ্ৰুট মিক্স কৰা আছে। আৰু ঘিউত ফ্ৰাই কৰা মাখানাখিনি আমি এড কৰি দিলোঁ। মাখানাখিনি এড কৰি দিয়াৰ পিছতে আমি অকণমান ব্ৰাউন চুগাৰ দিছোঁ। তাইক হোৱাইট চুগাৰটো এনেকৈ নিদিওঁ তাইক, সেইকাৰণে ব্ৰাউন চুগাৰ অকণমান এড কৰি দিছোঁ। আপোনালোকে সেইটো নিজৰ সোৱাদ অনুসাৰ দি ল'ব। আৰু এতিয়া আমি হাৰ্চিৰ অকণমান চকলেট চিৰাপ ঢালি লৈছোঁ তাতে, যিহেতু চকলেট মিল্ক শ্বেক হয় তো চকলেটটো ইয়াত মেইন তাত ফ্লেভাৰটো আহিব লাগিব। আৰু দেশী গৰুৰ গাখীৰ ঢালি দিছোঁ। দেশী গৰুৰ গাখীৰ আৰু এইখিনি গোটেইখিনি হেল্ডি বস্তু। চকলেট চিৰাপটো বহুত বেছি 100% হেল্ডি নহয়, তথাপিতো যিহেতু চকলেট শ্বেক বনাইছোঁ আৰু হাৰ্চিৰ ব্ৰেণ্ডটো বেয়া নহয়, এইটো আপোনালোকে ইউজ কৰিব পাৰে। তাৰপিছত এতিয়া আমি এই গোটেইখিনি ধুনীয়াকৈ একেলগে মিক্সাৰত পিচি ল'ম। আমি কেইদিনমানৰ আগতে এটা মিক্সাৰৰ ৰিভিউ দিছিলোঁ এমেজনৰ পৰা কিনা, সেইটোতে আমি এইখিনি মানে পেষ্ট কৰিম, শ্বেকটো বনাই ল'ম। এইটো হয় মিক্সাৰটো। ইয়াতে আমি এতিয়া গোটেইখিনি ধুনীয়াকৈ মানে মিক্সাৰটো তৈয়াৰ কৰি ল'ম শ্বেকটো। আপোনালোকে চাই থাকিব। এয়া ভালকৈ মিক্সটো ধুনীয়াকৈ হৈ গ'ল, একদম মিল্ক শ্বেক নিচিনা, চকলেট মিল্ক শ্বেক নিচিনা হৈ গ'ল। এতিয়া আমি পৰিৱেশন কৰিবলৈ ইউজ কৰিছোঁ তাইৰ যিটো চিলভাৰৰ গ্লাছ আছে, ৰূপৰ গ্লাছত তাই নৰ্মেলি খায়। এনে বেলেগে চিচাৰ গ্লাছত দিয়ে কিন্তু মই কাঁচৰ গ্লাছত নিদিওঁ তাইক। তাই যিহেতু চিলভাৰৰ গ্লাছতে খায় তো আমি চিলভাৰৰ গ্লাছটোতে বাকি লৈছোঁ। আৰু ইয়াত ওপৰৰ পৰা অকণমান চকলেট চিৰাপ দি দিছোঁ যাতে তাই চকলেটটো ওপৰত আছে বুলি ধৰিব পাৰে। আৰু এনেকুৱা পাইপ ষ্ট্ৰ আপোনালোকে কিনিবলৈ পাব পেকেট। আমি 40 টকাৰ এক পেকেট কিনি আনিছিলোঁ। এইটো দিলে মানে কি হ'ব, খাবলৈ তাইৰ সুবিধা হ'ব। গতিকে আপোনালোকে যিকোনো টেঙা বস্তু আৰু বেছিকৈ আইৰণ থকা বস্তুৰ বাহিৰে এই গ্লাছটোত আপোনালোকে সকলো বস্তু খুৱাব পাৰে ল'ৰা ছোৱালীক ৰূপৰ গ্লাছত। এয়া তাইক খাবলৈ দিয়া হৈছে, তাই খাই আছে। খাই দিয়ে, বনাই চাবচোন, বহুত হেল্ডি হয় আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে ভোকো গুছে আৰু বহুত হেল্ডি হয়। গৰমত এতিয়া এই ৰেচিপিটোৱে বহুত কামত দিব। ধন্যবাদ।